উনিশ বাতৰি মাছলৈ কলাক্ষেত্ৰত অতিৰিক্ত উপায়ুক্ত ৰাজহ চক্ৰ বিষয়া আৰু সংলগ্ন চক্ৰ বিষয়াৰ ৰাজ্যিক সন্মিলন ৰাজহ প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিষয়ক লৈ এই সন্মিলনৰ আয়োজন কৰা হয় সন্মিলনত উপস্থিত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ জনাইছো যে কলাক্ষেত্ৰত অতিৰিক্ত উপায়ুক্ত ৰাজহ চক্ৰ বিষয়া আৰু সংলগ্ন চক্ৰ বিষয়াৰ ৰাজ্যিক সন্মিলনৰ আয়োজন কৰা হৈছে আৰু এই মুহূৰ্তত মূলপতি সম্প্ৰচাৰলৈ লৈ গৈছো নমস্কাৰ স্যাৰ এডিসি নলবাৰী স্যাৰ মোৰ এটা ক্লাৰিফিকেশ্যন স্যাৰ এলটমেণ্ট চাৰ্টিফিকেট টু পিপি যেটো আছে স্যাৰ যেটো ৰিসেন্টলি আমাৰ দিয়া গ'ল নলবাৰী ডিস্ট্ৰিক্টত প্ৰায় 4000 এলটমেণ্ট চাৰ্টিফিকেট দিয়া গৈছিলে সেইখিনি স্যাৰ নিয়মমতে 3 years কন্টিনিউয়াস পজিশনৰ পিছত আমি মেডিপট্টা দিব পাৰো এতিয়া স্যাৰ সেইখিনি আমি ইয়াত ল'ব পাৰিম নে নোৱাৰিম সেইটো আমি এতিয়া নতুন কইটো আমি কাকু এলটমেন্ট নিদু ডাইৰেক্ট মেডিপট্টা দিম আই থিংক ইউ হ্যাভ অল গট দ্যাট অর্ডার নহয় জানো পাইছানে পোৱা নাই অর্ডার হ্যাজ বিন ইস্যুড অর নট এতিয়ালে পোৱা নাই স্যাৰ অর্ডারটো ওলাই গৈছে দিয়া হলো সো প্রেজেন্ট গভর্নমেন্টৰ এখন নতুন অর্ডার ওলাইছে ইউ মেক এ গ্রুপ অফ অল দ্য সার্কেল অফিসার্স এন্ড ইন এডিসি রেভিনিউ no, she is ADC revenue from Nalbari. She is not having it. এতিয়া হ'ব কি আমি জিবিলাক সাব ডিভিজনাল এলএসসি জিবিলাক মানুহক মাটিৰ পট্টা দিম এলটমেন্ট দিম এতিয়াৰ পৰা আমি এলটমেন্ট নিদো ডাইৰেক্ট মেডি পট্টা দিম সো সেইকাৰণে এতিয়াৰ পৰা জিবিলাক কেছ হ'ব তাতটো প্ৰবলেম নাই কিন্তু আগত জিবিলাক আমি এলটমেন্ট যোৱা বছৰ তাৰ আগৰ বছৰ 2 লাখ মানুহক আমি এলটমেন্ট দিলো সেইখিনি আমি পিপি লৈকে কনভার্ট কৰি দিব পাৰিম তাৰো এটা আমি কেবিনেট ডিসিশন লৈ জনাই দিম যে 2 বছৰ যদি হৈ গল আমি দি দিব পাৰিম তেনেকে আমি এটা শর্টকাট নিয়ম এটা কৰি দি দিম থ্যাংক ইউ স্যার ये নোট करिए अविनाश माइक तो खुली নমস্কাৰ স্যাৰ মই সাৰ্কেল অফিচাৰ ঠেলামাৰা স্যাৰ মোৰ সাৰ্কেলত মানে এখন গাঁৱৰ মেপ নাই বহুত দিন কৰা হ'ল আগৰ সাৰ্কেল অফিচাৰ আৰু বহুতখিনি চালে কাপনি গাঁও বুলি মেপ মানে ভিলেজখনৰ নাম মানে ইউ হ্যাভ লস্ট দ্য মেপ yes there is no evidence of any map ডিব্ৰুগড় তিনিচুকীয়া Sir, there are 1255 map sheets which are missing or have been damaged, sir. For that, we are making a specific plan for that. Out of that, as a pilot, we are taking Dibrugarh and Tinsukia 774 villages to be completed in a mission mode, sir, using this drone technology for the time being, sir. बाकी जहां भी है once it is over Yes, sir. we can start doing it so এতিয়া সেই গাঁওখন for the time being it mission বসুন্ধৰাৰ পৰা আঁতৰত ৰাখি দিবা okay sir thank you আৰু ইমান মৰম লগাকৈ সব বহি আছে সবে পাৰিব নমস্কাৰ স্যাৰ হ'বনে নাই त्रिपाठी है तो बैठा है आराम से अभी मतलब होगा बोल के बैठा है कि नर्वस होके बैठा है कौन सा I feel, sir, it will be done, sir, because Hoga, the kind good. of feedback they have given, sir. So it means they are committed. Please. নমস্কাৰ স্যাৰ মই সাৰ্কেল অফিচাৰ তেজপুৰ স্যাৰ আমাৰ ধৰিত্ৰী পৰ্টেলটোত অলপ আপগ্ৰেডেশ্যনৰ স্যাৰ প্ৰয়োজন আছিলে চিষ্টেমটো আৰু অকণমান ইউজাৰ ফ্ৰেণ্ডলি হ'লে আমি কামখিনি আৰু ফাৰ্ষ্ট ডিছপ'জ কৰিব পাৰিম স্যাৰ ये नोट कर लीजिए ना Yes, sir. Yes, sir. In fact, we will take Circle Officer Tezpur in our team for devising the methods. বাইদেউ Sir, circle of the people. Sir, before program to more circle. কি কি Sir, কি কৈছা কোৱাচোন Nepal যেটো problem missing map or mutilated আছে missing sir about 34 আছে আউট অফ out of 161 তো যিখিনি মিসিং আছে টোটাল অসমত 1200 ম্যাপস আর মিসিং 1200 রেভিনিউ ভিলেজ সেইকাৰণে এতিয়া কি কৰিব লাগিব আমি 700 ডিব্ৰুগড় তিনচুকীয়াত বনাম তাতে যদি আমি সাকসেস হওঁ নেক্সট বাকি কেখনত বনাম সো ফৰ দা পাৰপাস অফ মিশন বসুন্ধৰা তোমালোকে যেটো জাগাত ম্যাপ নাই
সেই গাঁওকেইখন এক্সট্ৰা কৰি দিব আৰু আমি এডভাৰটাইজতো লিখিম যে যি গাঁৱৰ লেণ্ড ৰেভিনিউ ৰেকৰ্ড মিচিং আছে সেইবিলাক আমি ৰিকনষ্ট্ৰাক্ট নকৰালৈকে তাতে এইটোৰ প্ৰযোজ্য নহ'ব। নমস্কাৰ ছাৰ, মই ইণ্ডিয়া চাৰ্কেল অফিচাৰ, আথানি ৰেভিনিউ চাৰ্কেল, ধুবুৰী ডিষ্ট্ৰিক্টৰ আণ্ডাৰত। ছাৰ, আথানিটো নিউলি ক্ৰিয়েটেড চাৰ্কেল হয় 2016ত BTAD পাৰ্টিশ্যন হোৱাৰ পিছত। ছাৰ, বৰ্তমান এইটো চাৰ্কেলত কোনো চেংচন পোষ্ট নাই চাৰ্কেল অফিচাৰ আৰু LRS ষ্টাফৰ। প্লাছ ছাৰ, ইয়াৰ কোনো অফিচ বিল্ডিঙো নাই। টেম্পৰেলি এটা ক্লাব হাউচৰ পৰা চলি আছে। সব ডিচিয়ে কৰি দিব ছাৰ, ইনফ্ৰাষ্ট্ৰাকচাৰো একো নাই। সব হৈ যাব উইদিন এ মান্থ ডিচিয়ে সব কৰি দিব। ছাৰ, LRS ষ্টাফখিনি আমি পামনে ছাৰ? সব হৈ যাব। ঠিক আছে, रेवेन्यू सर्कल डिसे जेतिया तो बस्तु मानु दिबो लेबो। अब डीसी को बोलो काल से अच्छा घर लेना, कंप्यूटर करना है, जब मिशन मोड डीसी शुड कोड गले डीसी रेवेन्यू धुबुरी মই ডিসি কৈ দিম কালিৰ পৰা লাগি মিলি বেলেগৰ পৰা মানুহ এডজাষ্টমেন্ট কৰি ত্ৰিপাঠীৰ লগত ডিসি কথা পাতি এখেতৰ সাৰ্কেলটো ৰেডি কৰি দিব। স্যার থ্যাংক ইউ স্যার। স্যার, মই এটা এডিশন কৰিব বিচাৰিছো, যেহেতু কাৰেকশ্যন কৰিব লাগে আৰু ক্লিন চিট লৈ পেলাই আমি মিছন বসুন্ধৰাটো ষ্টাৰ্ট কৰিব লাগে। আমাৰ ডিউৰিং 1973-74 মানত এনেকুৱা হৈছে খাজনা দিব নোৱাৰাৰ কাৰণে মাটিটো আমি চৰকাৰী কাজ কৰি লৈছোঁ। তাৰপিছত এই মাটিটো আমি অকশ্যন চেলৰ কাৰণে ব্যৱস্থা কৰিছিলোঁ। অকশ্যন চেলতো কোনেও আগুৱাই নাহে কিনিবলৈ। তেতিয়া সেই হিচাপত as per the ALR under section 151 reviewed section 81 rule 149 of ALR ডিসি সাৰক অথৰিটি দিয়া হৈছে 1 টকা দি পেলাই এইটো খিনি থৈ খাস কৰি ল'ব লাগে। এতিয়া পৰৱৰ্তী পৰ্যায়ত আমি বহুত কেইটা তেনেকুৱা কেছ আছে আমি ডিসকাস কৰিব পৰা নাই স্যাৰ। তাৰ এই বস্তুটো আমি সেই পুৰণা এৰিয়া যেটো ল্যান্ড ৰিভিউ লৈ পেলাই আমি তেখেতসকলক পাট্টাটো ৰেগুলাৰাইজ কৰিব পাৰো নেকি স্যাৰ? আৰু এটা গাঁও ধুবুৰী বিভিন্ন সাৰ্কল আছে স্যাৰ। কিমান সাৰ্কুলাৰ আছে? 6টামান সাৰ্কুলাৰ আছে ষ্টেমিনাৰ স্যাৰ। ৰেকৰ্ডটো মই চাইছো স্যাৰ। সাৰ্কুল আৰু গাঁৱৰ নাম এবাৰ এলআৰ সাহেবলৈকে পঠাই দিব, দেন উইল টেক এ ডিসিশন। ওকে স্যার, থ্যাংক ইউ স্যার। গুড মৰ্নিং স্যাৰ, মই বৰক্ষেত্ৰীৰ চক্ৰ বিষয়া। স্যাৰ, বসুন্ধৰা যিখিনি আমাৰ ছাৰ্ভিচ দিছে তাত স্যাৰ আৰু এটা এড কৰিলে ভাল হয় বুলি মই ভাবিছোঁ। এইটো স্যাৰ আমাৰ ৰিমাৰ্কছ কাৰেকশ্যন থাকে। তাৰ বহু ক্ষেত্ৰত দেখা যায় আমাৰ ৰিমাৰ্কছবিলাক বা মন্তব্যবিলাক ভুল হৈ থাকে আৰু কেতিয়াবা স্যাৰ অফলাইনত থাকে কিন্তু অনলাইনত বস্তুটো এণ্ট্ৰি হৈ নাথাকে। তাৰ এইটো এড কৰিলে আমাৰ অলপ সুবিধা হ'ব বুলি মই ভাবিছোঁ। Remarks correction. Yes sir. মন্তব্যত কিবা কিবি উল্টা পুল্টা লিখা থাকে। So, okay, remarks correction we will definitely deliberate and will come back. We are noting it down for the time being. Good morning, sir. মই মৰিগাঁও ADC ছাৰ গৰ্গমোহন দাস। ছাৰ, আমাৰ মৰিগাঁৱত বসুন্ধৰা ক্ষেত্ৰত ছাৰ মই সুধিব বিচাৰিছোঁ, আমাৰ যোৱাকালিও ডিছকাছ হৈছে যে আমাৰ ফুলি ইৰোডেড 94 ভিলেজ আছে ছাৰ, আৰু পাৰ্চিয়েলি ইৰোডেড আছে প্ৰায় 31 নাম্বাৰছ অফ ভিলেজ, আৰু এতিয়াও বৰ্তমান ছাৰ ইৰোশ্যন চলিয়ে আছে। এইখিনি ক্ষেত্ৰত ছাৰ বসুন্ধৰা ক্ষেত্ৰত ছাৰ কি কৰিব লাগিব? তেওঁলোকৰ যিখিনি লেণ্ড ৰেকৰ্ডছ আছে সেইখিনি আমি প্ৰিজাৰ্ভ ৰাখিব লাগিব নে নালাগে? কাৰণ সেইখিনিয়ে তেখেতসকলে খাজনা এতিয়াও দিবলৈ আহে, আৰু তেখেতসকলে সেইখিনি ৰেকৰ্ডৰ সৈতে বিভিন্ন চৰকাৰী যিবিলাক আঁচনি আছে সেইবিলাকত এতিয়াও এপ্লাই কৰে। ইভেন NRC ক্ষেত্ৰতো তেখেতসকলে সেই ৰেকৰ্ডবিলাক ছাবমিট কৰিছিল। ৰেকৰ্ডটো আপুনি প্ৰিজাৰ্ভ কৰিব লাগিব, সেইটোতো আমি যোৱাকালিও কৈছোঁ। দ্য কুৱেশ্যন ইজ অফ whether to take these villages into account for giving the services. Perhaps when the villages do not exist, সেইটো service দিয়াটো সম্ভৱপৰ নহ'ব। কিন্তু ৰেকৰ্ড যি আপোনাৰ তাত আছে, that has to be preserved because that will be required for many other things. আৰু এটা কথা মই ক'ব বিচাৰিছোঁ ছাৰ, ৰিক্লাছিফিকেশ্যন অফ লেণ্ডৰ ক্ষেত্ৰত আমাৰ যিটো ধৰিত্ৰী পৰ্টেলত 1 বিঘাৰ তলত যিহেতু আমাৰ চাৰ্কুল অফিচাৰসকলে কৰিব পাৰে, আৰু এনেকুৱা ক্ষেত্ৰত দেখা পাইছোঁ যে 1 বিঘা 2 লোচা মাটিৰ ক্ষেত্ৰত আকৌ আমি DLC বহাই পেলাই তেনেকুৱা আমাৰ মানে এপ্লিকেণ্টছ কিছুমান মানে 4-5খন এপ্লিকেশ্যন হ'লেহে আমি আকৌ DLC বহাব লাগে।
গতিকে মানুহবিলাক ৰৈ থাকিবলগীয়া হয় গতিকে তেনে ক্ষেত্ৰত ৰিক্লাছিফিকেশ্যন লেণ্ডত এই যিটো পৰিমাণ 1 বিঘাৰ পৰিমাণটোৰ ক্ষেত্ৰত কিবা কৰিব পাৰি নেকি মানে 1 বিঘা আপুনি বঢ়াবলৈ খুজি আছে হয় ছাৰ So, to that we will note it down as your suggestion. To pura examine kori, we will come back. But demand 1 bigha se at least give those services promptly. Whatever is at present at level 1 bigha, please give those services promptly. Rest, if it is to be increased, that will be examined by the government. Thank you, sir. আৰু কাবাৰ আছে নমস্কাৰ স্যাৰ 1 মিনিট এই ভণ্টিয়ে কৈ লওক ক'বলগীয়া আছিলে ছাৰ ধৰিত্ৰীৰ যিটো জমাবন্দী আছে এতিয়া আমি লেণ্ড একুইজিশ্যন কৰি আছোঁ পে'মেণ্ট কৰি আছোঁ চাৰ্কল অফিচাৰবিলাকক ৰেকৰ্ড কাৰেকশ্যন কৰিবলৈ অৰ্ডাৰ দিয়া আছে কিন্তু তাতে যিটো জমাবন্দী আছে তাত এৰিয়াটো ডিফাইন কৰিবৰ কাৰণে কাৰেকশ্যন কৰিবৰ কাৰণে অপশ্যনটো নাই তো এতিয়া আমি বসুন্ধৰাত আপডেটিং কৰিবলৈ গৈ আছোঁ গতিকে ধৰিত্ৰীত যদি জমাবন্দীৰ যিটো অপশ্যন আছে তাতে চাৰ্কল অফিচাৰ কাৰেকশ্যন কৰিব পাৰে ভাল হ'ব ছাৰ হৈ যাব নমস্কাৰ স্যাৰ মই চক্ৰ বিষয়া মানকাছাৰ চাৰ্কুল স্যাৰ মানকাছাৰ চাৰ্কুলত মই জইন কৰা প্ৰায় 2 মাহ হ'ল তাত দেখা পোৱা যায় যে 24 ঘণ্টাৰ ভিতৰত মাত্ৰ 2 ঘণ্টাহে তাত কাৰেণ্ট থাকে যি কাৰেণ্ট আছে তাৰো স্যাৰ কোনো ভল্টেজ নাথাকে গতিকে আৰু নেটৰ প্ৰব্লেমটো ইমানেই বেছি কেতিয়াবা 15-20 দিন পৰ্যন্ত নেটেই নাথাকে স্যাৰ তাতে হয় স্যাৰ আৰু তাত সেটেলমেন্ট অপাৰেশ্যনো চলি আছে 81ৰ পৰাই এতিয়ালৈকে শেষেই হোৱা নাই স্যাৰ তেনে ক্ষেত্ৰত কি কৰিব লগা হ'ব স্যাৰ নেটৰ ব্যৱস্থা কৰি দিব লাগিব ইলেক্ট্ৰিচিটিও কৰি দিব লাগিব হয় স্যাৰ আমি কথা পাতি লম কালি সো জিঅ'ক মাতিম নেটৰ টাৱাৰ লগাই দিম তাৰপিছত ইলেক্ট্ৰিচিটি বোৰ্ডক কম তোমাৰ অফিচত যাতে ইলেক্ট্ৰিচিটি থাকে গোটেই 24 ঘণ্টা নহব কিন্তু 2 ঘণ্টাৰ জেগাত এটো বাঢ়ি যাব এতিয়া ধন্যবাদ স্যাৰ জেনাৰেটৰ দিম তোমাক জেনাৰেটৰ ডিজেল সব দি দিম হ'ব ধন্যবাদ উদ্দেশ্য বাতৰিৰ মাজলৈ আৰু পুনৰ লৈ গৈছো আমি বৰ্তমান ৰাজ্যিক সন্মিলনৰ মাজলৈ Have to require for any pillar or any other reference station. তাহলে স্যার এখন মিশন বসুন্ধরাত স্যার আমার তাহলে হেতু স্টেশনটো বহালৈকে স্যার আমার কামখিনি আপনার মিশন বসুন্ধরা কামখিনি করার কারণে already we have sufficient DGPS and ETS machines at the disposal of this. Whenever you are in doubt, because any को प्रत्येक जिलाते को प्रत्येक जगहते माने प्रॉब्लम ना है जो wherever you are in doubt just get in touch with us. We will be having our survey team to remove your doubt. স্যার ইটিএস মেচিন আৰু হেৰিৰ ওপৰত স্যাৰ মানে মাজতে আমি এখন চিঠি পাইছিলোঁ স্যাৰ নডেল অফিচাৰ দিবও কৈছিলে স্যাৰ ডিষ্ট্ৰিক্টৰ পৰা ট্ৰেইনিঙৰ কাৰণে স্যাৰ আমি নডেল অফিচাৰ নাম দিয়া হৈছে Okay. কিন্তু এতিয়ালৈকে স্যাৰ আমি ট্ৰেইনিঙৰ হেৰিটো গম পোৱা নাই স্যাৰ That we will organize. ওকে স্যাৰ থ্যাংক ইউ স্যাৰ Thank you. ৰূপহীত চাৰ্কুল অফিচাৰ ডেইলি কিমান মানুহ যায় কিমান মান আহে কি কি কামত আহে মেইনলি মিউটেশনে স্যার তাত মানে পুৰণা দিত বহুত আছে যিমান শুনি আছো কিন্তু এতিয়া বসুন্ধৰা যদি তেওঁলোকে ওলাই আহি এপ্লাই কৰে স্যার বহুত পেন্ডিং কাম মানে আগুৱাই যাব কি আগুৱাই যাব পেন্ডিং স্যার হ্যাঁ হয় স্যার আচ্ছা এতিয়া যে 100 জন আহে মিউটেশনৰ কাৰণে এটা নিজে নিজে কিয় নহয় কামটো স্যার কামটো যোন আহে তাৰ কামটো নহয় কিয় স্যার মানে মই স্যার 2 মাহ হৈছে জয়েন কৰা মানে যিখিনি আহিছে মোৰ ওচৰলৈকেতো স্যার মই ডিসপোজ কৰিছো এতিয়ালৈকে কিমানটা ডিসপোজ হৈছে তুমি আহাৰ পৰা স্যার যোৱা মাহত এমাহত কাম কৰিছো স্যার যোৱা মাহত কমসে কম স্যার 150-200 মান মিউটেশন হৈছে স্যার 200 হয় স্যার থ্যাংক ইউ স্যার In fact, if she maintains this speed, I think she will be the most successful one in Mission Vasundhara. 200, if you start disposing in 1 month, I think you will be the topper. Sir.
Sir, namaskar. My name is Kritika Sharma. I am Jorhat East Circle Officer attached. Sir, batch 2021. Sir, ইমান ambitious mission বহুন ধৰা কিন্তু স্যার আমাৰ বৰ্তমানে সার্ভিস এগ্রিমেন্ট ট্রেনিংটো হোৱা নাই আমি যেহেতু জয়েন কৰি নিৰ্বাচনৰ বাবে ডিস্ট্রিক্ট পোস্টিং হৈ গৈছিল স্যার গতিকে যদি ভাবো আমাৰ ট্রেনিংটো হৈ যায় আমি বহুতখিনি ক্ষেত্ৰত হেল্প কৰিব পাৰিম कितना लोगों का नहीं हुआ है Sir, this 2021 batch, entire batch needs to be trained. कितना लोग স্যার 24 জন আছে আমি বৰ্তমান इसको बुला लीजिए Yes, sir. We will do that. Sir. लॉन्च टू होगा फास्ट तो ओनली देयर विल बी एप्लीकेशन Yes, sir. सो इमीडिएटली कॉल दिस Yes, sir. 21 बैच এতিয়া सबसे ডাঙৰ কথাটো হ'ল কামবিলাকটো হ'ব কিন্তু কামবিলাক বিনা পইচাত হ'ব লাগিব আৰু সব সার্কেল অফিসার এটা সব পলাশবাড়ি সার্কেল অফিসার কোন মানুহ অহা যোৱা কৰা এই যিবিলাক চলি থাকে অফিসটোত এইবিলাক বন্ধ হ'ব লাগে বুজি পালানে এইবিলাক যিবিলাক চলি থাকে এইবিলাক সব বন্ধ হ'ব লাগে আৰু যদি আমি মিশন বসুন্ধৰা কৰো আৰু মানুহে যদি গৈ তাতে পইচা দিব লাগে তেতিয়ালে একো কাম নহব এটোটো গুটেই মিনিংটোৱে নোহোৱা হৈ যাব গতিকে মূল কথাটো হ'ল যে যেতিয়া আমি তাতে কৰিম কামটো তেতিয়া এনেকে কৰিব লাগিব যে তোমাক কি উঠাইছে তোমাৰটো ওল্ড এজ সার্কেল কাৰণে এতিয়া যদি কোনোবাই পইচা লোৱালুই কৰে তেতিয়ালে এটো কোনো কাম নহবগৈ ঠিক আছে হয় স্যার সেই কাৰণে এটা হ'ব লাগিব কি যে আমি যেনেকে তোমালোকক we are trying to motivate you the way you have to motivate your lab models এতিয়াতো বহুত সার্কেল অফিসারে পাসওয়ার্ড বিলাকে যাকে তাকে দি দিয়ে প্ৰাইভেট মানুহকে পাসওয়ার্ড দি দিয়ে গতিকে তেনেকুৱা সিস্টেমটো কাম নহব হয় নহয় আৰু মানে যদি আমি পাসওয়ার্ডে বাহিৰা মানুহক দি দিও লাভ মণ্ডলেও বাহিৰা মানুহক দি দিয়ে এটলেটো এটো নহব আৰু মিশন বসুন্ধৰাটো হৈছে দুখীয়া মানুহৰ কাৰণে আমাৰ সার্কেল অফিস বিলাকত যিবিলাক মাটিৰ দালাল মানে শব্দটো প্লেইনলি মই কৈছো সিহঁতি মোৰ নিজৰ কামো মই সিহঁতক দিলেহে কৰাইছো আৰু তাকো মই মন্ত্ৰী হৈ থাকোতে মই নিজৰ কাম সিহঁতক দি কৰাইছো পাব্লিকলে নহয় গৈ কামটো কাৰোবাক ধৰিব লাগে তো এতিয়া যেতিয়া মিশন বসুন্ধৰা চলিব তাতে দালাল য'ত দালাল যায় মই কিন্তু এৰেষ্ট কৰাই দিম গতিকে সার্কেল অফিসার এজনৰ আটাইতকৈ আজিৰ দিনত অসমত ডাঙৰ চ্যালেঞ্জ কি যে নিজৰ অফিসটোত এজন মানুহে কেনেকে নিজে গৈ কামটো কৰাই আনিব পাৰে কোনো অসমৰ সার্কেল অফিসার তুমি বহা তুমি ইটলে তোমাক কোৱা যেন লাগিব স্যার মানে আমাৰ মই 2 মাহ আগতে জয়েন কৰিছো স্যার প্ৰযোজ্য সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীৰ আৰু ইয়া আছিলে পোনপটীয়া সম্প্ৰচাৰ কলাক্ষেত্ৰৰ পৰা জড়িত ইতিমধ্যে বসুন্ধৰা আঁচনি প্ৰযোজ্যৰ সন্দৰ্ভত আলোচনা কৰা হৈছে আৰু ইতিমধ্যে শক্তি বিভাগৰ দুৰৱস্থাৰ সন্দৰ্ভৰ সৈতে বিষয়াসকলৰ সৈতে মত বিনিময় কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে আমি জনাইছো যে অতিৰিক্ত উপায়ুক্ত ৰাজহ চক্ৰ বিষয়া আৰু সংলগ্ন চক্ৰ বিষয়াৰ এই ৰাজ্যিক সন্মিলনৰ এয়া আছিল পোনপটীয়া